নমস্কাৰ। নমস্কাৰ। এয়া মই উপস্থিত যোগীঘোপা হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ আৰু যোগীঘোপা হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ CMD আৰু মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ ইফতিকাৰ হুছেইন ছাৰ। তেখেতৰ ওচৰত আহিছোঁ আমি কিছুমান কথা জনাৰ কাৰণে। অনাগত দিনত বা বৰ্তমান ছিজনত আমি বহুত ধৰণৰ বেমাৰ দেখা পাওঁ। কমনলি বেমাৰ হ'ল গল ব্লাডাৰ ষ্ট'ন, যিটো আমি চবৰে ঘৰে ঘৰে দেখা পাই আছোঁ। সেই বিষয়ে মই ছাৰৰ পৰা দুই এষাৰ জানিব বিচাৰিম যে সেইটো বেমাৰটোনো কি আৰু কিহৰ কাৰণে সেই বেমাৰটো হয় আৰু এই বেমাৰটোৰ পৰা আমি হাত সাৰাৰ কাৰণে কি উপায় অৱলম্বন কৰিলে আমাৰ যাতে এই বেমাৰটো নহয়। ছাৰ এইখিনিৰ ওপৰত অকণমান যদি কয় আমাৰ কাৰণে ভাল আছিল ছাৰ। নমস্কাৰ, মই ডক্টৰ ইফতিকাৰ হুছেইন, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জন, যোগীঘোপা হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ। আজি ধন্যবাদ মেহবুব দা, আপুনি এই কথাখিনি ৰাইজৰ আগত লৈ যোৱাৰ কাৰণে। আমাৰ যিটো বৰ্তমান আপুনি কথা কৈছে গল ব্লাডাৰৰ কথা, আমি অসমীয়াত ক'লে তাক পিত্তথলী বুলি কওঁ বা পিত্তথলী। তো পিত্তথলী এটা এনেকুৱা অংগ যেতিয়া আমাৰ যিখিনি লিভাৰত পিত্তৰস মানে প্ৰডিউচ হয়, মানে পিত্তৰস যিখিনি সৃষ্টি হয়, সেইখিনি সৃষ্টি হোৱাৰ পিছত যিখিনি গল এক্সট্ৰা থাকে তাতে আহি গল ব্লাডাৰত জমা হৈ থাকে। তো এক্সট্ৰাখিনি সেই পিত্তৰসখিনি আমি যেতিয়া খানা খাওঁ বা খাদ্য খাওঁ, তেতিয়া সেই পিত্তৰসখিনি গল ব্লাডাৰৰ পৰা কণ্ট্ৰেকশ্যন, মানে গল ব্লাডাৰৰ বহুত ধৰণৰ হৰমনৰ আছে, বহুত কথা ক'ব লাগিব সেইবিলাক, আৰু মই সংক্ষিপ্ত হিচাপে কৈছোঁ যে সেইখিনি গল ব্লাডাৰৰ পৰা লাহে লাহে ৰিলিজ হৈ কিনে আমাৰ পিত্ত নলী দি কিনে আহি কিনে আমাৰ ডুওডেনাম বা এনেকুৱা অংগত ভিতৰত যায়। তো আমাৰ খাদ্যত পাচনতন্ত্ৰত সহায় কৰে। কিন্তু যেতিয়া আমাৰ এই নৰ্মেলি আমাৰ যিটো বাইল বুলি কয়, মেডিকেল লেংগুৱেজত বাইল বা পিত্ত ৰস, সেইটোৰ এটা গাঢ় এটা কনচেনট্ৰেশ্যন থাকে। সেই কনচেনট্ৰেশ্যনটোৰ যেতিয়া সাল সলনি হয়, তেতিয়া তাতে ষ্ট'ন প্ৰডিউচ হয়। কেনেকুৱা ধৰণৰ হ'ব পাৰে, তেনেকৈ ধৰি লওক আমাৰ আজিকালি চিডেণ্টাৰী লাইফষ্টাইল, মানে আমি যেতিয়া হেল্থি লাইফষ্টাইল নকৰোঁ, তেনেকৈ আমাৰ খোৱা লোৱা, মাছ মাংস খোৱা লোৱা বেছি হয়। ফেটি মানুহ, 40 কিছুমান মানে বয়স বেছি হ'লে, এটা কথাই আছে ফেটি 40 ফিমেল ফাৰ্টাইল, যিবিলাক মানে আপোনাৰ ফেটি হয়, অমেন বা আপোনাৰ 40 বছৰৰ বেছি বা শকত, যিখিনি আমি কথা কৈছোঁ বা চিডেণ্টাৰী লাইফষ্টাইল কৰিলে এই ধৰণৰ গল ব্লাডাৰৰ ষ্ট'ন, মানে পিত্তৰসৰ যিটো কনচেনট্ৰেশ্যনটো সেইটো নিমিলে, সেই বস্তু তেতিয়াহ'লে সেইটো ক্ৰিষ্টেলাইজেশ্যন হোৱাৰ পিছত সেইটো আপোনাৰ পাথৰত পৰিৱৰ্তন হয়। কিন্তু এতিয়া কথাটো হ'ল, পাথৰ হ'লে আমাৰ কি কি অসুবিধা হ'ব পাৰে। নৰ্মেলি আমি দেখা যায় বহুত ধৰণৰ মানুহৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নপৰে গল ষ্ট'ন, আৰু গল ষ্ট'নৰ বহুত ধৰণৰ গল ষ্ট'ন আছে। যেনেকৈ কালাৰৰ ওপৰত ডিপেণ্ড কৰিও বহুত ধৰণৰ ক্লাছিফিকেশ্যন আহিছে, যেনে ব্লেক ষ্ট'নছ, ব্ৰাউন ষ্ট'নছ, তেনেকুৱা ধৰণৰ থাকে। কিছুমান ষ্ট'নছ আমাৰ গল ব্লাডাৰতে প্ৰডিউচ হয় আৰু কিছুমান আমাৰ পিত্তনলীতো প্ৰডিউচ হয়। তো কেতিয়া কি হয়, গল ব্লাডাৰ ষ্ট'ন যিটো প্ৰডিউচ হ'লে আমি ইনচিডেণ্টেল কেতিয়াবা আমি মানুহৰ কেতিয়াবা নৰ্মেলি আল্ট্ৰাচাউণ্ড, আজিকালি চবেই আল্ট্ৰাচাউণ্ড কৰাব বিচাৰে কিবা ধৰণৰ বেয়া হ'লে, তেতিয়া দেখা যায় তেতিয়া গল ব্লাডাৰ পাথৰ হৈছে। তেওঁলোকে একচুৱেলি প্ৰথমতে গম নাপায় যে গল ব্লাডাৰ পাথৰ হৈছে। সেইটো আমি ইনচিডেণ্টেলি ডিটেক্টেড বুলি কওঁ। কেতিয়াবা কিছুমানে এনে আল্ট্ৰাচাউণ্ড কৰিবলৈ যায়, কোনোবা ডক্টৰৰ ওচৰত ধৰা পৰে, তেওঁলোকক কোনো ধৰণৰ প্ৰব্লেম নকৰে নৰ্মেলি গল ব্লাডাৰ। কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত সেই গল ব্লাডাৰে কেতিয়াবা কি কৰে, কেতিয়াবা ইনফেকশ্যন হ'ব পাৰে। ইনফেকশ্যন হৈ কিনে একিউট কলিচিষ্টাইটিছ বুলি কয়, কেলকুলাছ কলিচিষ্টাইটিছ, তেতিয়া মানুহৰ প্ৰব্লেম হ'ব পাৰে। সেইটো হ'ল প্ৰব্লেমৰ লক্ষণ। আৰু তাৰপিছত কেতিয়াবা কি হয়, গল ব্লাডাৰটো কি হয়, গল ব্লাডাৰৰ পৰা গল ব্লাডাৰত যিখিনি পাথৰ থাকে, সেইখিনি গল ব্লাডাৰ যেতিয়া কণ্ট্ৰেকশ্যন কৰিব, যেতিয়া হেঁচা মাৰিব খাদ্য খালে, তেতিয়া সৰু সৰু পাথৰবিলাক সেই পিত্ত নলী দি ওলাই আহি কেতিয়াবা আমাৰ CBD, পিত্ত যিটো নলী থাকে, মেইন নলী, সেই নলীত সোমাই গ'লে তেতিয়া আমাৰ প্ৰব্লেম হ'ব পাৰে। তেতিয়া আমাৰ জণ্ডিছ হ'ব পাৰে, তেতিয়া পেনক্ৰিয়েটাইটিছ হ'ব পাৰে, বহুত ধৰণৰ তেনেকুৱা ডাঙৰ ডাঙৰ বেমাৰৰ লক্ষণ হ'ব পাৰে। নৰ্মেলি গল ব্লাডাৰে কোনো ধৰণৰ ষ্ট'ন হ'লে প্ৰব্লেম নহয়, কিন্তু এইবিলাক কমপ্লিকেশ্যন হোৱাৰ চান্স থাকে। কিন্তু কেতিয়াবা কি হয়, গল ব্লাডাৰৰ সেই এটা হাৰ্টমেনছ পাউচ বুলি থাকে, এটা তাতে জেগা এটাত আপোনাৰ ষ্ট'নটো ফচি যায়। ফচি যোৱাৰ পিছত গল ব্লাডাৰৰ যিখিনি ৰস আছে সেইখিনি ওলাব নোৱাৰি, তাতে বিষৰ সৃষ্টি কৰে, বিলিয়াৰী কলিক বুলি কয়। কাৰণ কেতিয়াবা সেই যিটো আপোনাৰ নলী থাকে, নলীটো পাৰ্মানেণ্টলি ব্লক হোৱাৰ কাৰণে কেতিয়াবা আমাৰ যিখিনি গল ব্লাডাৰৰ বাইল থাকে, বাইলখিনি এবজৰ্ব হৈ যায়, এবজৰ্ব হৈ কিনে মিউকাছ ছিক্ৰেট কৰে, তেতিয়া মিউক'চিল হয়, তেতিয়াও মানুহৰ পেইন হ'ব পাৰে। সদ্যহতে এইখিনিতো কমন প্ৰব্লেম। তাৰপিছত যদি বহুত ধৰণে এনেকৈ যদি সদায় আমাৰ অপাৰেশ্যন নকৰাকৈ বহুত দিন ৰাখি থাকে, কেতিয়াবা ইনফেকশ্যন, ইনফ্লেমেশ্যন হৈ ধীৰে ধীৰে লাহে লাহে সেইটো কেঞ্চাৰত পৰিণত হ'ব পাৰে। আজিকালি আমি দেখা পোৱা যায় গল ব্লাডাৰৰ কেঞ্চাৰটো বহুত বাঢ়ি গৈছে প্ৰৱণতাটো।
বিকজ মানুহবিলাকে আমাৰ যিটো নৰ্থ ইষ্ট ৰিজিয়নৰ মানুহবিলাকৰ কেঞ্চাৰৰ যিটো গল ব্লাডাৰৰ কেঞ্চাৰ সেইটো বহুত বাঢ়ি গৈছে। তো গল ব্লাডাৰৰ কেঞ্চাৰৰ প্ৰগনচিছটো যিটো মানে নিৰ্মূলতা বহুত কম আৰু বহুত বেয়া ধৰণৰ এটা কেঞ্চাৰ যি প্ৰথম অৱস্থাতে সেই লিভাৰত গুচি যায়। তো তেনেকুৱা ক্ষেত্ৰত আমি সেই যেতিয়া বয়স বেছি হয় বা অকণমান বিষ হ'লে আল্ট্ৰাচাউণ্ড কৰি ধৰা পৰে তো অতি সোনকালে কৰাই লোৱা ভাল, যাতে কমপ্লিকেশ্যনখিনি নহয়। কমপ্লিকেশ্যনখন ৰখাব পাৰোঁ আমি অতি সোনকালে ট্ৰিটমেণ্ট কৰি। এই যেনেকৈ আপোনাৰ বিলিয়াৰী পেনক্ৰিয়েটাইটিছ হয় বা আপোনাৰ জণ্ডিছ হোৱাৰ পৰা, কেঞ্চাৰৰ পৰা ষ্টাৰ্ট কৰি, ইনফেকশ্যনৰ পৰা ষ্টাৰ্ট কৰি এইবিলাক আমি ৰক্ষা কৰিব পাৰোঁ। ছাৰ ইয়াৰ মাজতে মই আৰু এটা সুধোঁ যে মানুহৰ যে গল ব্লাডাৰটো ষ্টাৰ্টিঙত গল ব্লাডাৰ হ'লে তাৰ পিছত যদি কিবা অপাৰেশ্যন বা যদি ট্ৰিটমেণ্ট মেডিচিন পাতি নাখায় পিছলৈকে সেই মানুহটো আপুনি কোৱা মতে কেঞ্চাৰ হ'ব পাৰে, কিন্তু তাৰ পিছতো পেনক্ৰিয়েটাইটিছ বা লিভাৰৰ প্ৰব্লেম বা লিভাৰ ডেমেজ হোৱাৰ কিবা সম্ভাৱনা থাকে নেকি ছাৰ? নাই, লিভাৰৰ তেনেকৈ নহয়। যদি বহুত দিনৰ পৰা আপোনাৰ এনেকৈ ইনফেকশ্যন হৈ থাকে, যদি আপোনাৰ যিটো কথা কৈছে লিভাৰ, একচুৱেলি যিটো গল ব্লাডাৰৰ পাথৰত পৰা আপোনাৰ লিভাৰৰ প্ৰব্লেম নহয়। লিভাৰৰ প্ৰব্লেম নহয়, কেতিয়াবা ধৰি লওক আমাৰ ফেটি লিভাৰ যিটো প্ৰব্লেম আজিকালি যিটো খোৱাৰ লাইফষ্টাইল আছে সেইটোৰ ওপৰতহে মেইনলি ডিপেণ্ড কৰে। কিন্তু গল ব্লাডাৰৰ পাথৰৰ লগত লিভাৰ বেয়া হৈ নাযায়। কিন্তু গল ব্লাডাৰটো হ'ল এটা অংগ য'ত বাইলখিনি আমাৰ জমা হৈ থাকে, প্ৰয়োজন সাপেক্ষে তাৰ পৰাহে বস্তুখিনি ওলাই আহে। যেতিয়া তাতে পাথৰ জন্ম হয় বা পাথৰৰ সৃষ্টি হয় তেতিয়াহে আমাৰ প্ৰব্লেম হ'ব পাৰে। বা গল ব্লাডাৰ বহুত তেনেকৈ ৰোগীয়ে আমাক সোধে যে আপোনালোকে গল ব্লাডাৰ অপাৰেশ্যন কৰিলে কিবা প্ৰব্লেম হ'ব পাৰে নেকি। যেতিয়া আমি গল ব্লাডাৰ অপাৰেশ্যন কৰোঁ তেতিয়া সেইটো টেক অভাৰ আমাৰ পিত্তনলীটোৱে কৰিব, তাৰ ডায়ামিটাৰটো বাঢ়ি যায়। তেতিয়া সেই যিটো গল ব্লাডাৰৰ কামখিনি পিত্তনলীয়ে কৰে। তেতিয়া তাৰ পৰা গল ব্লাডাৰৰ অপাৰেশ্যনৰ পৰা কোনো ধৰণৰ ক্ষতি নহয়। যে মানে বহুত ধৰণৰ মানুহৰ এনেকুৱা কনচেপ্ট এটা আছে যে গল ব্লাডাৰ অপাৰেশ্যন কৰিলে কিবা দিগদাৰী হ'ব পাৰে। প্ৰথমতে 1-1.5 মাহ আপোনাৰ অলপ দিগদাৰী হ'ব পাৰে, মাছ মাংস যদি ফেটি ফুড খালে অকণমান প্ৰব্লেম হ'ব পাৰে, তাৰপিছত লাহে লাহে এইটো নৰ্মেল হৈ যায়, কোনো ধৰণৰ তেনেকুৱা প্ৰব্লেম নহয়। চ' আমি যদি ঘৰত তেতিয়াহ'লে কেনেকুৱা টাইপৰ খানা খালে হয়তো আমাৰ সেইটো বেমাৰ? খানাৰ একচুৱেলি আমাৰ যিটো আপোনাৰ যিটো আমাৰ যিটো কি বুলি কয় ফেট, যিটো খানাৰ যিটো আমাৰ চৰ্বি যিটো জাতীয় খাদ্যটো অলপ কমাব লাগিব। লগতে ডেইলি এক্সাৰচাইজ যিটো যেনেকৈ কৰিব লাগিব, লগতে স্মকিং হওক বা তেনেকুৱা ধৰণৰ যিটো বস্তুৱে আপোনাৰ কনচেনট্ৰেশ্যনটো বঢ়ায় বাইলৰ, যিটো এটা বাইল চল্ট বা বাইল পিগমেণ্ট, সেই বস্তুটো ৰেচিঅ'টো মেইনটেইন কৰি ৰাখিব পাৰে, তেতিয়া তেনেকুৱা ধৰণৰ খাদ্য খাব লাগিব। হেল্থি লাইফষ্টাইল, এক্সাৰচাইজ, সেনেকুৱা ধৰণৰ। পানীৰ প্ৰব্লেমৰ কাৰণে হ'ব? নাই, পানীৰ তেনেকুৱা পানীৰ প্ৰব্লেম বা কিছুমান মানুহে আগতে কয় আইৰণ খালে তেনেকুৱা হ'ব, তেনেকুৱা ধৰণৰ কথা নাই। পানীৰ যদি আইৰণ থাকে আপোনাৰ বেলেগ বেমাৰ হ'ব, টাইফইড হ'ব পাৰে, বেলেগ ধৰণৰ বেমাৰ হ'ব। কিন্তু পানীৰ পৰা যে আপোনাৰ যে গল ব্লাডাৰৰ পাথৰ বা কিডনিৰ পাথৰ হ'ব তেনেকুৱা নহয়। পানী কম খালে আপোনাৰ কিডনি পাথৰ হ'ব পাৰে, কিন্তু গল ব্লাডাৰৰ পাথৰ নহয়। মানে আইৰণ থাকিলে আইৰণৰ লগত তেনেকুৱা ধৰণৰ সম্পৰ্ক নাই। আমাৰ এইটো মিছকনচেপ্ট চবৰে থাকে। আৰু এটা ছাৰ মাজতে কথা কৈছোঁ যে আমি চবে জানো লেপ্ৰস্কপিক কৰে আৰু অপেন কৰে। চ' কোনটো অপাৰেশ্যন কৰিলে মানুহে বেছিকৈ ভাল পাব বা মানুহৰ অসুবিধাখিনি? আৰু এইটো আপোনাক ধন্যবাদ, আপুনি এইটো ভাল গুৰুত্বপূৰ্ণ কুৱেশ্যন সুধিছে। বহুত ধৰণৰ আমাৰ মানুহ কিছুমানৰ মনত কিছুমান বস্তুত গাঁৱৰ মানুহবিলাকৰ মাজত এনেকুৱা দেখা যায় যে তেওঁলোকে কয় যে গল ব্লাডাৰৰ অপাৰেশ্যন কৰিলে, লেপাৰস্কোপি ফুটা কৰিলে গল ব্লাডাৰটো সম্পূৰ্ণৰূপে ওলাই নাযায় বা আকৌ হ'ব পাৰে, বা তেনেকুৱা ধৰণৰ এটা কনচেপ্ট মানুহৰ মনত আছে। কিন্তু আজিকালি আপোনাৰ যেতিয়া চোৱা যায় লেপাৰস্কোপিক পলিচিষ্টেক্টমি গল্ড ষ্টেণ্ডাৰ্ড মানে সেইটোৱে প্ৰথমতে কৰিব লাগে। কিহৰ কাৰণে? কাৰণটো মই কৈ দিছোঁ আপোনাক। লেপাৰস্কোপিক পলিচিষ্টেক্টমি তাত আপুনি লেপাৰস্কোপিত চব দেখা পাব। আপোনাৰ পেচেণ্টৰ গল ব্লাডাৰৰ ভিউটো ধুনীয়া হয়, কৰিবলৈ ইজি হয়, পেচেণ্টৰ পেইন কম হয়, একদিনত পেচেণ্টে ঘৰত ডিছচাৰ্জ। আজিকালি আমি ধৰি লওক একদিনত ডিছচাৰ্জ কৰোঁ, কিছুমান জেগাত আপোনাৰ 10-12 ঘণ্টা ডে কেয়াৰ প্ৰচিডিউৰ হিচাপেও আপোনাৰ কৰিব। ডে কেয়াৰ প্ৰচিডিউৰ মানে আজি পেচেণ্টটো আহিলে ৰাতিপুৱা, আহি কিনে আপোনাৰ ভৰ্তি হৈ কিনে অপাৰেশ্যন কৰি সেইদিনাই গুচি যাব পাৰে লেপাৰস্কোপি। কিন্তু যেতিয়া অপেন কৰিব, তেতিয়া অপেন কৰিলে পেচেণ্টৰ প্ৰব্লেম কি হ'ব পাৰে? পেইনটো বহুত বেছি হয়, কাটিব লাগিব, ঘাটো শুকোৱাৰ কথা আছে লগতে। কিন্তু অপেন কৰা যায় কেতিয়াবা। আপুনি যদি 1 সপ্তাহ লেপাৰস্কোপিক পলিচিষ্টেক্টমি কৰে তাৰ পৰা কনভাৰ্টেড টু অপেন হ'ব পাৰে, কাৰণ কেতিয়াবা বহুত ধৰণৰ ইনফেকশ্যন থাকে, আমি দেখি নাপাওঁ ভালকৈ, তেতিয়া পুজ জমা হৈ থাকে বা তেনেকুৱা ক্ষেত্ৰত আমি নিজে অপেন কৰিব লগা হয়, সেইটো বেলেগ ধৰণৰ কথা। কিন্তু লেপাৰস্কোপিক পলিচিষ্টেক্টমি চুপিৰিয়ৰ প্ৰচিডিউৰ দেন অপেন পলিচিষ্টেক্টমি।
মানে লেপাৰস্কোপি কোলেচিষ্টেক্টমিয়ে ফাৰ্ষ্ট কৰাব লাগে প্ৰথমতে। যদি আপোনাৰ সেইটো সম্ভৱ নহয় তেতিয়াহে আমি অপেন কৰা যায়। তো প্ৰথমতে মানুহে এইটো ভুল ধাৰণা আঁতৰাব লাগে যে লেপাৰস্কোপি কোলেচিষ্টেক্টমি কৰিলে গোটেইখিনি ওলাই নাযায়, গোটেইখিনিয়ে ওলাই যায় আৰু কি গল ব্লাডাৰত আৰু পাথৰ হ'ব নেকি? নহয়। আৰু সেইটো মই বুজাই দিওঁ যে গল ব্লাডাৰ এবাৰ ওলাই দিয়াৰ পিছত গল ব্লাডাৰত পাথৰ নহয়, পিত্ত নলীত পাথৰ হ'ব পাৰে নতুনকৈ। সেই পিত্ত নলীটোত প্ৰাইমাৰী ষ্টন হ'ব পাৰে। যদি আপোনাৰ এটা তাতে কথা আছে, যদি 6 মাহৰ ভিতৰত তেনেকুৱা ধৰণৰ পাথৰ হয় সেইটো গল ব্লাডাৰৰ পৰা মাইগ্ৰেট হৈ যায়। কিন্তু 6 মাহৰ পিছত বা 2 বছৰৰ ভিতৰত যদি হয় সেইটো আমি বিলিয়াৰী ষ্টন বুলিয়ে কওঁ, CBD ষ্টন বুলিয়ে কওঁ, প্ৰাইমাৰী ষ্টন। থেংক ইউ ছাৰ। আৰু ইয়াৰ মাজতে মই এইটো গল ব্লাডাৰৰ ওপৰতে ভিত্তি কৰি মই এটা কথা কওঁ যে এই যোগীঘোপা হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত